অসম প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফেয়াৰ্ছ কমিটিৰ এখন সভা অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল আৰু সেই সভাই কেতবোৰ নিয়ম বান্ধি জিলা পৰ্যায়ত আমি আঞ্চলিক পঞ্চায়ত ৱাৰ্ড মেম্বাৰ আৰু জিলা পৰিষদত কেনেদৰে প্ৰাৰ্থিত্ব নিৰ্বাচন হ'ব লাগে সেই ক্ষেত্ৰত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। তাৰ এই প্ৰক্ৰিয়াৰ মাজেৰে আজি আমি বিভিন্ন জিলাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি বহিছিল। ৰাতিপুৱা মই আপোনালোকে দেখিছে যে মই মোৰ এলেকাৰ মানে মোৰ সাংসদীয় সমষ্টিৰ গোৱালপাৰাত মই উপস্থিত আছিলোঁ আৰু গোৱালপাৰাত উপস্থিত থাকি তাত মই কৈ আহিছিলোঁ যে যিহেতু মই এজন সাংসদ গতিকে মোৰ সমষ্টিৰে বিভিন্নজনে কাম কৰিছে, এতিয়া 4-5জনে কাম কৰিছে, এপ্লাই কৰিছে, বহুতে কাম কৰিছে, আমি প্ৰাৰ্থী দিব লাগিব, এজন এপ্লাই কৰিছে 4-5জন, গতিকে মই নিজেই এইটোত অংশীদাৰ হ'ব খোজা নাই। আপোনালোকে কমিটিয়ে যিটো সিদ্ধান্ত ল'ব সেইটোতে মই থাকিম। ঠিক একেদৰে মই বৰপেটাতো আহিলোঁ, আহি কৈছোঁ যে মোৰ চেঙা আৰু বনদিয়া এই সমষ্টিত বিভিন্নজনে আপোনাৰ প্ৰাৰ্থিত্ব বিচাৰিছে, গতিকে এই ক্ষেত্ৰত সদনে যিটো সিদ্ধান্ত লয় সিদ্ধান্ত মই আখৰে পালন কৰিম, এই কথাটো মই কৈছোঁ। কেৱল মই এটা কথা কৈছোঁ যে যিসকলে কংগ্ৰেছ দলত কাম কৰিছিল, যিসকলে ইলেকশ্যনৰ সময়তো কংগ্ৰেছ দলত অংশগ্ৰহণ কৰিছিল, সেই সকলো আমাৰ কংগ্ৰেছ কৰ্মী। তেওঁলোকৰ প্ৰচেষ্টাতে আমি বিভিন্নজনে কাম কৰি এটা ৰেকৰ্ড সংখ্যক ভোটত ধুবুৰীত আমি লোকসভাত জিকিছোঁ। গতিকে সেই লোকসকলে এতিয়া আপোনাৰ প্ৰাৰ্থিত্ব বিচাৰিছে, সেই লোকসকলে প্ৰাধান্য পাব লাগে আৰু সেই লোকসকলে পালে আমাৰ কোনো আপত্তি নাই। সেই ক্ষেত্ৰত মই নিজৰ মতামতটো দি, যিহেতু মই আৰু অন্যান্য মোৰ মিটিং আছে, আমাৰ সভাই যিটো সিদ্ধান্ত লয় সিদ্ধান্ত দিয়াৰ কাৰণে মই আপোনাৰ কমিটিটোৰ মতামত দি মই নিশ্চয়কৈ এই ক্ষেত্ৰত আপোনালোকে চাব যে মহিলাৰ যিটো 50%, সেইটো আপোনাৰ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া আপোনাৰ মুখ্যমন্ত্ৰী আছিল, লখিমপুৰ সিং যেতিয়া পঞ্চায়তৰ মন্ত্ৰী আছিল, তেতিয়া আমি এই প্ৰচেষ্টা কৰিছিলোঁ যে সৰ্বভাৰতত 33% যিটো মহিলাৰ কাৰণে ৰিজাৰ্ভেশ্যন আছিল, অসমত প্ৰথম আমি 50% এইবাৰ আমি যুৱ কংগ্ৰেছত আমি এটা চান্স অফ ছাকচেছ থকা বেছি সংখ্যক দিবৰ কাৰণে আমাৰ কোম্পানীতে সিদ্ধান্ত হৈছে। যেতিয়া প্ৰাৰ্থিত্ব ওলাব আপোনালোকে চাব যে আঞ্চলিক পঞ্চায়তে হওক, জিলা পৰিষদে হওক, গুৱাহাটীতে হওক, এটা চাইজেবল এটা পপুলেশ্যন আমাৰ যুৱ কংগ্ৰেছৰ পৰাও পাব। মহিলা কংগ্ৰেছতো 50% আছিল, তাতকৈ বেছি আমি দিয়া ফাইনেল খেল হ'ব বুলি কৈছোঁ। ফাইনেল আচলতে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মানুহৰ ক্ষোভ, এই ক্ষোভৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ চিম্বল লৈ ৰাজ্যৰ ওচৰলৈ যাবলৈ সাহস কৰা নাই। সেইকাৰণে এটা নতুন পদ্ধতি এটা কৰি তেওঁলোকে ৱাৰ্ডত দলীয় প্ৰাৰ্থী দিবলৈ নোৱাৰাটো কৰিছে। মই দেখা নাই পৃথিৱীত যে কোনোবা দল এটা শাসনত থকা অৱস্থাত তেওঁ নিজেই নিজৰ পাৰ্টীৰ চিম্বলটো লৈ যাবলৈ সাহস নকৰে। হিমন্ত বিশ্ব শৰ্মাই ইমান অত্যাচাৰ কৰিছে, কাৰোবাৰ ঘৰ ভাঙিছে, কাৰোবাৰ আপোনাৰ গুলিয়াই মাৰিছে। আজি আপোনাৰ মৰাণ মানুহখিনিৰ মনবিলাক বেয়া, মদক মানুহখিনিৰ মনবিলাক বেয়া, আহোম মানুহখিনিৰ মনবিলাক বেয়া, 6 জনগোষ্ঠীক আপোনাৰ জনজাতি কৰিম বুলি নকৰিলে, আমাৰ টি গাৰ্ডেনক 51 টকা দৈনিক হাজিৰা দিম বুলি নিদিলে। এই ক্ষোভৰ বহিঃপ্ৰকাশ কিজানি পঞ্চায়তত দেখা পাব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগতে 26,000 ৱাৰ্ড আছিল, এতিয়া প্ৰায় 21,000 ৱাৰ্ডত যাতে আমাৰ কোনো ধৰণৰ আমি চিম্বল লৈ খেলিব নোৱাৰোঁ তাৰ ব্যৱস্থা কৰিছে। গতিকে আমাৰ কিন্তু কংগ্ৰেছে আমি সিদ্ধান্ত লৈছোঁ যে আমি নিৰ্দলীয় প্ৰাৰ্থীক কংগ্ৰেছক সমৰ্থন কৰি হ'লেও আমি ৱাৰ্ড পৰ্যায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত আমি নিৰ্বাচন কৰিম। কংগ্ৰেছৰ লগত আকৃষ্ট বাঢ়িছে নেকি? যিহেতু দেখা গৈছে আজি হেডলাইনত আহিছে ৰাজীৱ ভৱনত মাৰপিট টিকেটৰ কাৰণে। ডাঙৰ পৰিয়ালততো অলপ মনোমালিন্য থাকিব। যদি দুটা এজন পৰিয়াল থাকে তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ৰ পৰা মাৰপিটটো কৰিব? আপুনি কৰাৰ লগে লগে আপোনাক ৰঙা চকু দেখুৱাব। আপুনিতো এতিয়া মই যে ইয়াত কথাবিলাক কৈ আছোঁ, যদি লাইভ দেখুৱাইছে, যদি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মই কিবা এটা কথা ক'লোঁ তেতিয়াহ'লেতো আপোনালোকৰ মুখে উঠিব যাব। ইমান কষ্ট কৰি আপোনালোকে অৰ্থনীতিৰ পৰা ৰখি মোপাল লৈছে, ইয়াৰ পৰাতো আপোনালোকে ডাইৰেক্টলি নিউজ চেনেলত নপঠিয়াই, ইয়াতো মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতহে পঠিয়াব, তেওঁহে কাট কেছ কৰিব। গতিকে যিটো চেপি ৰাজত্ব কৰিছে ৰাইজে তাৰ পৰা পৰিত্ৰাণ বিচাৰি এটা উশাহ দিব বিচাৰিছে।